নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফৰমেশ্যন চেনেললৈ স্বাগতম জনাই আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ দিব আহিছোঁ যে প্ৰধানমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে যে পিএম কিষাণৰ যেটো 17 নম্বৰ কিস্তি আছে এই 17 নম্বৰ কিস্তি ইতিমধ্যে প্ৰদান কৰিব। এতিয়া কথা হৈছে আপোনালোকে সেই 17 নম্বৰ কিস্তি আপোনালোকে লাভ কৰিব নে নাই বা আপোনালোকৰ পিএম কিষাণৰ যেটো লিষ্ট আছে এই লিষ্টত নাম আছে নে নাই। চাওক এটা কথা ইতিমধ্যে ৰাজ্য চৰকাৰ হওক বা কেন্দ্ৰীয় চৰকাৰে এটা কথা ঘোষণা কৰিছিলে যদি এটা পৰিয়ালত এজনতকৈ বহুত মানুহে যদি পিএম কিষাণৰ টকা পাই আছিলে তেতিয়াহ'লে আপোনালোকে সেই টকাটো লাভ নকৰে। সেইকাৰণে মই এইবাৰ আপোনালোকক উল্লেখ কৰিব বিচাৰি আছোঁ বা আপোনালোকক জনাব বিচাৰি আছোঁ যে 17 নম্বৰ যেটো কিস্তি প্ৰদান কৰিব অহা 18 জুনত সেই 18 জুনত আপোনালোকৰ পিএম কিষাণ টকাটো পাবনে নাই। এতিয়া আপোনালোকে এইখিনি জানিবলৈ হ'লে আপোনালোকে প্ৰথমতে চাব লাগিব যে আপোনালোকৰ ষ্টেটাছ কি হৈ আছে, আপোনালোকৰ পিএম কিষাণৰ লিষ্টত নাম আছে নাই। গতিকে আপোনালোকে এই সকলোখিনি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। তাৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি তৃতীয় কালৰ কাৰ্যকাল আৰম্ভণি কৰিছে এই কাৰ্যকালত আমাৰ কৃষক বন্ধুসকলৰ কাৰণে অতি এটা ভাল খবৰ দিছে যে পৰৱৰ্তী সময়ত যি ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব তাৰ কাৰণে 18 জুনত বাৰাহণীৰ পৰা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 17 সংখ্যক যেটো কিস্তি আছে এই 17 সংখ্যক কিস্তিটো মুকলি কৰিব। এতিয়া চাওক ইয়াৰ দ্বাৰা ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে অসমৰ প্ৰায় যি 18 লাখ মানুহ আছে 18 লাখ মানুহে এতিয়া পিএম কিষাণৰ যেটো টকা আছিল এই টকাটো লাভ কৰি আছিলে। এতিয়া এই পিএম কিষাণৰ টকাটো প্ৰায় 350 কোটি ইতিমধ্যে এই পিএম কিষাণৰ কাৰণে ধাৰ্য কৰা হৈছে আৰু এই টকাটো অহা 18 জুনত টকাটো লাভ কৰিব। তাৰপিছত চাওক যি 17 নম্বৰ কিস্তিটো যেটো প্ৰদান কৰিব 18 তাৰিখে ইয়াৰ কাৰণে প্ৰধানমন্ত্ৰী সন্মান নিধিৰ যি টকা আছিলে এইটো ডিবিডি যি আপোনালোকৰ যি বেংক একাউণ্টত ডিবিডি লিংক হৈ আছে বা আধাৰ কাৰ্ডৰ লগত লিংক হৈ আছে এই টকাটো 18 তাৰিখে আপোনালোকে লাভ কৰিব। এতিয়া কথা হৈছে যেটো পিএম কিষাণৰ টকাটো এতিয়া প্ৰদান কৰিব এই টকাটো আপোনালোকে লাভ কৰিবনে নাই তাৰ কাৰণে আপোনালোকে প্ৰথমতে লিষ্টটো চেক কৰি চাব লাগিব যে আপোনালোকৰ লিষ্টত নাম আছে নে নাই। যদি পিএম কিষাণ লিষ্টত আপোনালোকৰ নাম নাথাকে তেতিয়াহ'লে টকাটো লাভ নকৰে। এতিয়া পিএম কিষাণ লিষ্টত আপোনালোকৰ নাম আছে নে নাই তাক জানিবলৈ হ'লে আপোনালোকে হাতত যদি মোবাইল বা লেপটপ আছে বা কম্পিউটাৰ আছে তেতিয়াহ'লে আপোনালোকে যি পিএম কিষাণৰ সাইট আছে পিএম কিষাণৰ সাইটটো আপোনালোকে খুলি ল'ব। ষ্টেটাছ অফ সেলফ ৰেজিষ্ট্ৰেশ্যন আছে এইটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আধাৰ নাম্বাৰ আছে এই আধাৰ নাম্বাৰটো বহাই পেলাই আপোনালোকে কেপচা কাৰ্ডটো বহাই দি পেলাই সাৰ্চ কৰি দিব। এতিয়া চাওক যেতিয়া আধাৰ নাম্বাৰটো বহাই পেলাই যেতিয়া সাৰ্চ কৰি দিলে সাৰ্চ কৰাৰ পিছত চাওক তলত পেণ্ডিং এপ্ৰুভেল লিষ্ট হৈ আছে। যদি পেণ্ডিং এপ্ৰুভেল লিষ্ট হৈ থাকে তথাপিও আপোনালোকে টকা লাভ নকৰে বা যদি ইয়াত কিবা কাৰণে যদি ৰিজেক্ট হৈ থাকে তথাপিও আপোনালোকে টকাটো লাভ নকৰে। কিন্তু যদি আপোনালোকৰ কিবা কাৰণে যদি এপ্ৰুভ হৈ আছে বা আপোনালোকৰ তেনেকুৱা যে ৰিজেক্ট বা পেণ্ডিং হোৱা নাই তেতিয়াহ'লে আপোনালোকৰ পিএম কিষাণৰ টকা লাভ কৰিব। গতিকে আপোনালোকে এনেকৈ চেক কৰি চাওক যাতে আপোনালোকৰ পিএম কিষাণৰ যেটো টকা আছিলে সেই পিএম কিষাণৰ টকাটো লাভ কৰিবলৈ নাই বা সেই লিষ্টত আপোনালোকৰ পেণ্ডিং হৈ গৈছে নেকি নে এপ্ৰুভেল হৈ আছে। যদি এপ্ৰুভেল হৈ আছে তেতিয়াহ'লে জানিব যে আপোনালোকৰ টকাটো লাভ কৰিব। কাৰণ ইয়াত চাওক ৰিজন ফৰ ৰিজেকশ্যন যদি কিবা কাৰণে ৰিজেক্ট হৈছে তাৰ কাৰণে আপোনালোকে ইয়াতে লিখা থাকিব যে আপোনালোকৰ কিহৰ কাৰণে। চাওক যদি আপোনালোকৰ পিএম কিষাণ ৰিজেক্ট হোৱা নাই যদি এপ্ৰুভেল ঠিকেই হৈ আছে এতিয়া চাওক ফৰ্মাৰ হেজ বিন অলৰেডি ৰেজিষ্ট্ৰেশ্যন পিএম কিষাণ হেজ বিন চেকিউৰ ষ্টেটাছ তেওঁৰ যেটো ষ্টেটাছ আছে তেওঁ ঠিকেই আছে তেওঁ এতিয়ালৈকে এপ্ৰুভ হৈ আছে তেওঁ পিএম কিষাণৰ টকাটো লাভ কৰিব। গতিকে আপোনালোকে যদি এনেকুৱা কিবা প্ৰব্লেম হৈছে আপোনালোকে মোক কমেণ্ট কৰি জনাব যে নেক্সট পৰ্যায়ত যদি আপোনালোকে ৰিজেক্ট হৈছে বা পেণ্ডিং হৈছে আপোনালোকে কি কৰিব লাগিব বা আপোনালোকে কেনেকৈ সেই টকাটো লাভ কৰিব পাৰিব বা যদি আপোনালোকে ৰিজেক্ট হৈ গৈছে ইয়াক আপোনালোকে সলিউশ্যন কেনেকৈ কৰিব বা আপোনালোকে পুনৰ কেনেকৈ তাক এপ্ৰুভেল কৰাব পাৰিব সকলোখিনি জনাম নেক্সট ভিডিঅ'ত। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।